আন্তঃৰাষ্ট্ৰীয় বজাৰত চৰ্চালৈ আহিছে অসমত উৎপাদিত ব্লু টি। মৰিয়নিৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ব্যতিক্ৰমী প্ৰয়াস। বাঁহৰ পাতেৰে প্ৰস্তুত কৰিলে জৈৱিক চাহ। অসমৰ চাহ সমগ্ৰ বিশ্বতে সমাদৃত। চাহ অসমৰ পৰিচয়। চাহক বাদ দি অসমৰ পৰিচয় আধৰুৱা যেন অনুভৱ হয়, কিয়নো আন্তৰ্জাতিক বজাৰত অসমৰ চাহৰ সমাদৰক কোনেও নুই কৰিব নোৱাৰে। অসমৰ সম্পদ চাহক ভিন্ন ৰূপত উপস্থাপন কৰি বিশ্বমুখী কৰাৰ যাত্ৰাত এইবাৰ অগ্ৰসৰ হৈছে মৰিয়নিৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক। চাহৰ বিশ্বমুখী যাত্ৰাৰ এক অংশ হিচাপে বাঁহগছৰ পাতৰ পৰা জৈৱিক চাহ উৎপাদন কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে এইগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে। যোৰহাট জিলাৰ মৰিয়নিৰ অন্তৰ্গত নগাডেৰাৰ কৃষ্ণপ্ৰসাদ শৰ্মা নামৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে জৈৱিক চাহ প্ৰস্তুত কৰি দেশৰ লগতে বিদেশৰ বজাৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বাঁহৰ পাতৰ পৰা তেওঁ প্ৰস্তুত কৰা চাহে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বাঁহৰ পাতৰ পৰা জৈৱিক চাহ প্ৰস্তুত কৰা মৰিয়নিৰ নগাডেৰা অঞ্চলৰ উদ্যমী ব্যক্তি কৃষ্ণপ্ৰসাদ শৰ্মাই প্ৰায় 5 বছৰ পূৰ্বে নিজৰ ঘৰৰ বাৰীতে থকা চাহ বাগিচাৰ পৰা জৈৱিক চাহ উৎপাদন কৰি বিভিন্ন প্ৰকাৰৰ চাহপাত প্ৰস্তুত কৰি এখন বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ গ্ৰীণ টি, অৰ্থডক্স টি, ব্লু টি আদি নিজ গৃহতে প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ক্ষুদ্ৰ চাহ খেতিয়কগৰাকী। এই সন্দৰ্ভত ক্ষুদ্ৰ চাহ খেতিয়ক কৃষ্ণপ্ৰসাদ শৰ্মাই কয়, তাৰ পাছতে ব্লু টি বুলি যিটো আজি বজাৰত সমাদৰ লাভ কৰিছে, অপৰাজিতা ফুলৰ মই অকণমান নিজৰ ঘৰতে বাগিচা কৰি গ্ৰীণ টিৰ লগত তাত মিশ্ৰণ কৰি পিনে অপৰাজিতা ফুল আৰু গ্ৰীণ টিৰ মিশ্ৰণে ব্লু টি, সেইটো মই আজি 2-3 বছৰৰ পৰা কৰি আছো। তাৰো এটা ভাল মই দেখিছোঁ বজাৰ ভাল আছে। আজিকালি মানুহ জৈৱিক চাহৰ ওপৰত বেছি আসক্তি। মানুহে 2 টকা বেছি দি হ'লেও জৈৱিক বস্তু খাই ভাল পায়, কাৰণ সকলোৱে হেল্থ কনচিয়াছ হোৱাটো ভাল। ময়ো সেইটো বিচাৰোঁ। আৰু মানুহৰ শৰীৰটো ভাল থাকিলে বাকী কি লাগিছে, বাকী চব ভাল থাকিব। গতিকে এইখিনি বজাৰ এটা পোৱাৰ পাছত মই অকণমান বাঁহৰ ওপৰত ষ্টাডি কৰিবলৈ ল'লোঁ। বাঁহৰ পাতৰ পৰা মই এটা গুগলত চাৰ্চ কৰি পাইছিলোঁ, কোনোবাই বেলেগ দেশত কৰিছে, ময়ো কৰিবলৈ লৈ পিনে মাজতে মই কেইবা জেগাতো এইটো টেষ্ট কৰালোঁ। টেষ্ট কৰোৱাৰ পাছত দেখিছোঁ খুব সুন্দৰ হৈছে। গতিকে মই কলিয়াবৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল আহিছিলে, তেওঁলোকক দিনটো মই আমাৰ যোৰহাটৰ কেইবাটাও জেগা ফুৰুৱাই মেলি বাহনী চাহ বাগিচাত নি পিনে তাত মোৰ গোটেই প্ৰডাক্টকেইটা তেওঁলোকৰ আগত টেষ্ট কৰাইছিলোঁ। তেওঁলোকৰ পৰিচালক মনোজ গোহাঁই ছাৰ আছিলে মোৰ লগত। টেষ্ট কৰি মানে তেখেতসকলেও খুব ভাল পাইছে। আৰু মই টুকুলাৰ লগত জড়িত আছোঁ। মই যিকোনো কথা টুকুলাৰ লগত আলোচনা কৰিহে কৰোঁ। গতিকে দেখিছোঁ অনাগত দিনত মই সেই বস্তুটো অকণমানকৈ বজাৰত উলিয়াব পাৰিম। এতিয়া সদ্যহতে পৰীক্ষামূলকভাৱে কামটো কৰি আছোঁ। ইতিমধ্যে দেশী বিদেশী পৰ্যটকেও ক্ৰয় কৰিছে কৃষ্ণপ্ৰসাদ শৰ্মাৰ উৎপাদিত বেম্বো টি। কৃষ্ণপ্ৰসাদ শৰ্মাৰ 2 কন্যাৰ নামত লিপি আৰু ডিপি অৰ্গেনিক নামেৰে বজাৰত উপলব্ধ কৰাৰ সংগ্ৰামত ব্ৰতী হৈছে ক্ষুদ্ৰ চাহ খেতিয়কগৰাকী। ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ বাবে অসমৰ চাহৰ গুণগত মান সন্দৰ্ভত বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে কৃষ্ণপ্ৰসাদ শৰ্মাৰ দৰে উদ্যমী অসমীয়াই জৈৱিক চাহ প্ৰস্তুত কৰাত মনোনিৱেশ কৰাটো এক ইতিবাচক খবৰ। অসমৰ চাহৰ বিশ্বমুখী যাত্ৰাৰ বাবে এনে উদ্যমী লোকসকলৰ অৱদান উল্লেখনীয়। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।